সিলেবাস প্রশ্ন এটা যদি আহিছে তেনেহলে তার পজিটিভ দিশেৰে আমি এটা কথা চিন্তা কৰিব লাগিব। ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু মাই ইউটিউব চেনেল। 21 ফেব্ৰুৱাৰীত মেট্ৰিকৰ মেথমেটিক্স ছাবজেক্টৰ পৰীক্ষা আছে আৰু এই পৰীক্ষাক লৈ শিক্ষাৰ্থীসকলে ভয় খাই আছে। কাৰণ শিক্ষাৰ্থীসকলে ভাবি আছে যে যোৱা বছৰৰ নিচিনাকৈ এই বছৰত চাগে এই মেট্ৰিকৰ গণিতৰ প্ৰশ্ন কাকত বহু টান হ'ব। যোৱা বছৰ গণিতৰ প্ৰশ্ন কাকত বহু টান হৈছিলে, কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন দিছিলে, যাৰ ফলত শিক্ষাৰ্থীসকলে এই গণিতত ভালদৰে লিখিব পৰা নাছিল। কিতাপৰ বাহিৰৰ পৰা বহুকেইটা প্ৰশ্ন আহিছিলে যোৱা বছৰ, আৰু সেইকাৰণে কিন্তু এই বছৰ মেট্ৰিক শিক্ষাৰ্থীসকলে এই গণিতৰ পৰীক্ষাক লৈ ভয় খাই আছে। কিন্তু ইয়াৰ মাজতে তোমালোকক এটা গুড নিউজ দিব বিচাৰিছোঁ। এই বছৰ এটা 2025 বৰ্ষৰ যি মেট্ৰিকৰ গণিতৰ প্ৰশ্ন কাকত আছে, এই প্ৰশ্ন কাকত একেবাৰে সহজ হ'ব। যোৱা বছৰ যদিও টান হৈছিল, এই বছৰ সহজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যোৱা বছৰ প্ৰশ্ন কাকত টান হোৱাৰ কাৰণে গোটেই অসমত শিক্ষাৰ্থীসকলে আন্দোলন কৰিছিল, আৰু অৱশেষত শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলে সেৱাৰ অফিচত গৈ আন্দোলন কৰিছিল। সেইকাৰণে এই বছৰ ধাৰণা কৰা হৈছে যে গণিতৰ প্ৰশ্ন কাকত একেবাৰে সহজ হ'ব, তোমালোকে ইয়াক লৈ টেনশ্যন কৰিব নালাগে। যোৱা বছৰৰ নিচিনা কিন্তু এই বছৰ গণিতৰ প্ৰশ্ন কাকত টান নকৰে। গতিকে তোমালোকে যদি ভালদৰে পঢ়া তেতিয়াহ'লে প্ৰশ্ন নিশ্চয় কমন পৰিব। এই বছৰ কিতাপৰ ভিতৰৰ পৰাই কিন্তু প্ৰশ্ন দিব। যোৱা বছৰ যেনেকৈ কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন দিছিলে, এই বছৰ কিন্তু তেনেকুৱা নকৰে।